গৰ্ভৱতী নাৰী শিশু আৰু ৰোগীয়া ব্যক্তিয়ে কেতিয়াও ব্ৰত পালন কৰিব নালাগে এই কথাটো আমাৰ বিভিন্ন শাস্ত্ৰত উল্লেখ আছে এতিয়া বহুত গৰ্ভৱতী নাৰীয়ে মোক সোধে যে ধৰক নৱৰাত্ৰি বা কিবা কিবি তেনেকুৱা আহিলে তেওঁলোকে ব্ৰত পালন কৰিবনে আৰু আনকি পৰিয়ালত কোনোবা ব্যক্তিৰ মৃত্যু হলেও সেই যে মানে লঘোনে থাকিব লাগে সেই নিয়মটো গৰ্ভৱতী নাৰীৰ ক্ষেত্ৰত আৰু মাতৃ দুগ্ধ পান কৰাই থকা নাৰীৰ ক্ষেত্ৰত তাৰ মানে প্ৰযোজ্য নহয় যাৰ কেঁচুৱা আছে এই কথাটো মই কেতিয়া গম পাইছিলো যেতিয়া মোৰ আইতা ঢুকাইছিলে মোৰ আইতা ঢুকাওতে মোৰ এগৰাকী খুৰীৰ বাবু এটা মানে তাৰ এমাহো হোৱা নাছিলে তেতিয়া পুৰোহিতক সুধি ঘৰৰ জ্যেষ্ঠসকলে এইটো সিদ্ধান্ত লৈছিলে যেহেতু কেঁচুৱা আছে খুৰীয়ে মানে ব্ৰত পালন কৰিব নালাগে সেই সিদ্ধ ভাত আৰু সৰিয়হ তেল নিদিয়াকে আলু পিটিকা ভাত তেনেকে খুৰীয়ে খাইছিলে আৰু এই কথাটো একেবাৰে সত্য কথা আপোনালোকে কোনোবা জনালোককো সুধি চাব পাৰে আনকি ঘৰত কাৰোবাৰ মৃত্যু হলেও গৰ্ভৱতী নাৰীৰ সম্পৰ্কীয় কাৰোবাৰ মৃত্যু হলেও আনকি মোৰ খুৰীৰ ক্ষেত্ৰতো শাহুৱেক ঢুকাইছিলে তথাপিও খুৰীয়ে মানে খুৰীক ঘৰৰ জ্যেষ্ঠসকলে ভাত খাবই দিছিলে মানে ঘৰত কোনোবা ঢুকালেও বা যিয়ে নহওক গৰ্ভৱতী নাৰী আৰু সেই মাতৃ দুগ্ধ পান কৰাই থকা মাতৃৰ কাৰণে যাৰ টিকলা মিকলা কেঁচুৱা আছে তেওঁলোকৰ কাৰণে ব্ৰত নাই আৰু এই কথাটো শিশুসকলৰ কাৰণেও প্ৰযোজ্য হয় আৰু কোনোবা ৰোগীয়া বহুত বেছি অসুখ হৈ আছে মানে ধৰক দীৰ্ঘদিন ধৰি তেওঁ কিবা বেমাৰত আক্ৰান্ত হৈ আছে তেনেকুৱা লোকৰ ক্ষেত্ৰতো কিন্তু কোনো ধৰণৰ ব্ৰত নাই